ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 7-8টা বিশেষ শেহতীয়া খবৰ, যিটো সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। আৰু সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম খবৰটো লৈ আহিছোঁ। এয়া চাব, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এক বিশেষ শেহতীয়া খবৰ। আৰু এই খবৰৰ ভিত্তিত কোৱা হৈছে যে আপোনাৰ যি বিশেষকৈ কৰ্মচাৰীসকলে BLৰ ডিউটিৰ লগতে ছুপাৰভাইজাৰৰ ডিউটি সম্পাদন কৰি আছে, তেওঁলোকক আপোনাৰ ৰিমিনেশ্যন দিয়া হ'ব। আৰু যাৰ ফলত বুথ লেভেল অফিচাৰসকলে BL তেওঁলোকে 12,000 টকা লাভ কৰিব, আনহাতে BL ছুপাৰভাইজাৰে লাভ কৰিব 18,000 টকা। আনহাতে স্পেচিয়েল ইনচেণ্টিভ হিচাপে BL সকলক আগবঢ়া হ'ব SSR আৰু SR এণ্ড আদাৰ স্পেচিয়েল ড্ৰাইভাৰ, তেখেতসকলে 2,000 টকাকৈ লাভ কৰিব। আৰু এয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আপোনাৰ BL সকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ কৰিছে। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ। সেয়া হ'ল বিত্ত বিভাগে বিলুপ্তি ঘটালে 4ৰ্থ বৰ্গৰ 43টা পদ, যাৰ ফলত মহাগাণনিকলৈ দিয়া বিত্ত বিভাগৰ পত্ৰ উদঙালে বিলুপ্তিৰ সত্যতা। আৰু ইয়াক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে, যিটো আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তাৰপিছত আন এক শেহতীয়া খবৰ, সেয়া হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। এতিয়াৰ পৰা লাভ কৰিব 30 দিন পৰ্যন্ত লাভ কৰিব আৰ্জিত ছুটী, আৰু এয়া আপোনালোকে যিকোনো কাৰণত ল'ব পাৰিব। আনহাতে 20 দিন লাভ কৰিব অৰ্ধ ছুটী, আনহাতে 8 দিন পাব আকস্মিক ছুটী, আৰু প্ৰতি বছৰে 2 দিন পাব আপোনালোকে ৰেষ্ট্ৰিক্টেড হলিডে। ৰাজ্যসভাত এই তথ্য সাদৰি কৰে মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে, আৰু ইয়াৰ যি অফিচিয়েল জাননী প্ৰকাশ পাইছে সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। এয়া নিশ্চয় ভাল খবৰ। ঠিক তেনেদৰে আপোনাৰ আন শেহতীয়া খবৰ, সেয়া হ'ল চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ সুখবৰ। 5 বছৰত বৃদ্ধি পাব পেঞ্চন, আৰু অতি কমেও কৰ্মচাৰীসকলে লাভ কৰিব 3টা পদোন্নতি, আৰু লগতে আপোনালোকৰ 15টা বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আপোনাৰ অষ্টম দৰমহা আয়োগত, যাৰ ফলত কৰ্মচাৰী পেঞ্চনাৰসকলৰ 5 বছৰৰ পিছে তেখেতসকলৰ পেঞ্চন বৃদ্ধি পাব, আৰু তেওঁলোকে কমচে কম 3টা পদোন্নতি লাভ কৰিব, আৰু এয়া নিশ্চয় এক ভাল খবৰ। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ, সেয়া হ'ল ৰাজ্যৰ 25,000 শিক্ষকৰ বাবে সুখবৰ। আৰু কিয়নো এই 25,000 শিক্ষকসকলে তেখেতসকলে জুলাই মাহৰ পৰা তেখেতসকলৰ বাৰ্ষিক বেতন বৃদ্ধি পাব, আৰু সেয়েহে আপোনাৰ যি 25,000 টকা ভিত্তিক শিক্ষকসকল যি নিয়মীয়া হয়, আৰু তেখেতসকলক যি আপোনাৰ ইনক্ৰিমেণ্ট যি 2026ৰ পৰা কাৰ্যকৰী হোৱা কথা আছিলে, এয়া আপোনাৰ এই 25ৰ পৰাই তেখেতসকলে এটা ইনক্ৰিমেণ্ট লাভ কৰিব, আৰু যাৰ ফলত তেখেতসকলৰ বাৰ্ষিক দৰমহা বৃদ্ধি পাব। আনহাতে আন এক শেহতীয়া খবৰ হ'ল অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত বিত্ত মন্ত্ৰালয়ৰ এক বিশেষ পদক্ষেপ আগবঢ়াইছে, যাৰ ফলত অতি শীঘ্ৰেই আপোনালোকে অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। কিয়নো অষ্টম দৰমহা আয়োগক লৈ লোকসভাত আনন্দ ভদৌৰিয়াই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীদেৱে চৰকাৰৰ স্থিতি স্পষ্ট কৰে। ভদৌৰিয়াৰ প্ৰশ্ন আছিল 2025 চনৰ জানুৱাৰী মাহত ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগ গঠনৰ বিষয়ে অৱগত কৰা হৈছেনে নাই। উত্তৰত চৰকাৰৰ স্থিতি সম্পৰ্কে তেখেতে কয় যে চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ CPC গঠন কৰাৰ সিদ্ধান্ত লৈছে, আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগকে ধৰি প্ৰধান অংশীদাৰসকলৰ পৰা আৰু ৰাজ্যসমূহৰ পৰা ইনপুট বিচৰা হৈছে। তাৰমানে ৰাজ্যসমূহৰ পৰা আপোনাৰ ইনপুট বিচাৰিছে। তদুপৰি আন দুটা প্ৰশ্নৰ উত্তৰত কোৱা হয় যে অষ্টম দৰমহা আয়োগ চৰকাৰে অৱগত কৰাৰ পিছত অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া হ'ব। লগতে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ আগবঢ়ালে চৰকাৰে সেয়া গ্ৰহণ কৰি অচিৰেই সেয়া কাৰ্যকৰী কৰিব বুলি কৈছে। আৰু যিয়ে নহওক আপোনালোকৰ অষ্টম দৰমহা আয়োগ অচিৰেই লাগু হ'ব, য'ত আপোনালোকৰ দৰমহা আৰু পেঞ্চন যথেষ্ট পৰিমাণে বৃদ্ধি পাব বুলি জনা গৈছে। আৰু একাংশ সূত্ৰত দাবী কৰা মতে ফ্ৰীডম ফেক্টৰ 2.68 কৰাৰ কাৰণে দাবী জনাইছে। আৰু যিয়ে নহওক আপোনাৰ ফ্ৰীডম ফেক্টৰ এইবাৰ 2.1 আশে-পাশে থাকিব বুলি আমি আশা কৰিছোঁ। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ, সেয়া হ'ল কেছলেছ ট্ৰিটমেণ্ট স্কিম 2025 ফৰ ৰ'ড এক্সিডেণ্ট ভিক্টিম লাইচেঞ্চ। আৰু এতিয়াৰ পৰা আপোনাৰ ৰ'ড এক্সিডেণ্টত যদিহে ৰ'ড এক্সিডেণ্ট হয় তেনেহ'লে কেছলেছ চিকিৎসা লাভ কৰিব, আৰু এয়া 1.5 লাখ টকালৈকে কেছলেছ চিকিৎসা লাভ কৰিব পাৰিব। যদিহে কাৰোবাৰ ৰ'ড এক্সিডেণ্ট হয় তেনে ক্ষেত্ৰত আপোনালোকে 1.5 লাখ টকালৈকে আপোনালোকে কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা লাভ কৰিব বুলি চৰকাৰে এক বিশেষ এয়া আঁচনি আনিছে, কেছলেছ ট্ৰিটমেণ্ট স্কিম 2025 ফৰ ৰ'ড এক্সিডেণ্ট ভিক্টিম লাইচেঞ্চ। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ, সেয়া হ'ল আপোনাৰ শিক্ষা বিভাগৰ ফালৰ পৰা এক বিশেষ জাননী প্ৰকাশ পাইছে, আৰু যাৰ ফলত LP, UP আৰু ছেকেণ্ডেৰী স্কুলত যি SRGৰ অধীনত আপোনালোকৰ নিযুক্তি লাভ কৰিছে, আৰু যি নিয়মীয়া হৈছে সেইসকল কৰ্মচাৰীসকলৰ
আপোনাৰ এই চলিত জুলাই মাহৰ পৰা তেখেতসকলে এটা ফাৰ্ষ্ট এনুৱেল ইনক্ৰিমেণ্ট বেনিফিট পাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ দৰমহা বৃদ্ধি পাব বুলি এই জাননীখনেৰে জনা গৈছে। ঠিক তেনেদৰে এয়া চাব অষ্টম দৰমহা আয়োগকে লৈ যি আপোনাৰ জাননী, সেই জাননীখন প্ৰকাশ পাইছে, যাৰ ফলত অতি শীঘ্ৰে আপোনালোকৰ যি অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব সেয়া আমি আপোনালোকক এই নটিছ সহকাৰে দেখুৱালোঁ। ঠিক তেনেদৰে এয়া চাব সপ্তম দৰমহা আয়োগৰ অধীনত আপোনাৰ 7 আছাম পেৰ আৰু প্ৰডাক্টিভিটি পে কমিশ্যনৰ অধীনত আপোনাৰ একাংশ কৰ্মচাৰীসকলক 8,700 টকা গ্ৰেড পে দিয়া হৈছিলে, কিন্তু পৰৱৰ্তী তেওঁলোকে 7-8 মাহ লাভ কৰাৰ পিছত তেখেতসকলৰ গ্ৰেড পে আকৌ 7,400 টকালৈ অৱনমিত কৰা হয়। আৰু তেনে ক্ষেত্ৰত এই 7 আছাম পে এণ্ড প্ৰডাক্টিভিটি পে কমিশ্যনৰ অধীনত কৰ্মচাৰীসকলক পুনৰাই 8,700 টকা দিয়াৰ কাৰণে তেখেতসকলে জনাইছে। এতিয়া লক্ষণীয় হ'ব ৰাজ্য চৰকাৰে সেয়া কি সিদ্ধান্ত গ্ৰহণ কৰে। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল এয়া চাব আপোনাৰ শিক্ষা বিভাগৰ ফালৰ পৰা এক বিশেষ শেহতীয়া খবৰ, আৰু য'ত কোৱা হৈছে যে আপোনাৰ মডেল ওমেন কলেজ মংগলদৈ দৰং, মডেল ডিগ্ৰী কলেজ চিৰাং, মডেল ডিগ্ৰী কলেজ লাহৰীঘাট মৰিগাঁও আৰু মডেল ডিগ্ৰী কলেজ বৰচলা শোণিতপুৰত আপোনাৰ অৱসৰ গ্ৰহণ কৰা কলেজ শিক্ষকসকলক পুনৰাই তেখেতসকলক নিযুক্তি কৰাৰ কাৰণে জনাইছে। আৰু যাৰ ফলত এই জাননীখন প্ৰকাশ পাইছে আৰু কোৱা হৈছে যে এই উপৰোক্ত 4খন কলেজত আপোনাৰ অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীক পুনৰাই আকৌ 5 বছৰৰ কাৰণে মকৰল কৰা হ'ব। তাৰমানে তেখেতসকলে অৱসৰ গ্ৰহণ কৰাৰ পিছতো কৰ্মচাৰীসকলে আকৌ 5 বছৰ মানে 65 বছৰ বয়সলৈকে তেখেতসকলে চাকৰি সম্পাদন কৰিব পাৰিব। আৰু এই 65 বছৰ মানে পৰৱৰ্তী আকৌ 5 বছৰ কাৰ্যকালত তেখেতসকলে যি ব্যক্তিগত পেঞ্চন পাই থাকিব সেয়া বেলেগ কথা, আনহাতে তেখেতসকলক 1 লাখ টকাকৈ পাৰ মান্থ দৰমহা দিব। আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমত প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনায় যে অভিজ্ঞ শিক্ষক অবিহনে এখন অনুষ্ঠান চলোৱা অসম্ভৱ, যাৰ ফলত মুখ্যমন্ত্ৰীয়ে এয়া উত্তৰ দিয়ে। আৰু যাৰ ফলত এই অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ আকৌ 5 বছৰ চাকৰি কাৰ্যকাল বৃদ্ধি পাব আৰু 1 লাখকৈ তেখেতসকলে দৰমহা লাভ কৰিব। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ, সেয়া হ'ল অফিচ অফ দি একাউণ্টেণ্ট জেনেৰেল আপুৰুগীয়া বামুণী মৈদাম বেলতলা গুৱাহাটীৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ পাইছে। আৰু এতিয়াৰ পৰা OPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ তেখেতসকলে ফিন আছাম পৰ্টেলৰ পৰা নাইবা ডিজি লকাৰ এপ্লিকেশ্যনৰ ফালৰ পৰা আপোনালোকৰ GPFৰ ষ্টেটমেণ্ট ল'ব পাৰিব। আৰু এই GPFৰ অধীনত আপোনালোকৰ কিমান টকা জমা হ'ল, আনহাতে চৰকাৰে কিমান পৰিমাণে আপোনালোকক সুদ আগবঢ়ালে, আনহাতে চক্ৰবৃদ্ধি সুদ সহকাৰে আপোনালোকৰ বৰ্তমান সময়ত কিমান টকা আপোনাৰ সুদে মূলে জমা হ'লে আপোনালোকৰ সম্পূৰ্ণ এই জমা টকাৰ খাতিয়ান এই GPFৰ ষ্টেটমেণ্ট আপোনালোকে ফিন আছাম পৰ্টেল আনহাতে ডিজি লকাৰ এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে চাবলৈ সক্ষম হ'ব। আনহাতে আপোনালোকৰ যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে ইমেইল কৰিব পাৰিব। এয়া চাব AGAE@assam@cag.gov.in আপোনালোকে এয়া মেইল কৰিব পাৰিব কিবা অসুবিধা হ'লে। আৰু যাৰ ফলত আপোনাৰ এই যি অষ্টম দৰমহা আয়োগৰ অধীনত ফিফটিন ফেক্টৰ কিমান হ'ব সেয়া এক বিশেষ শেহতীয়া বাতৰি প্ৰকাশ পাইছে। আৰু যাৰ ফলত আন এক শেহতীয়া বাতৰি প্ৰকাশ পাইছে, সেয়া হ'ল যে 10 বছৰ চাকৰি কৰিলে আপোনালোকৰ PFৰ টকাখিনি তুলিব পাৰিব বুলি এক বিশেষ বাতৰি প্ৰকাশ পাইছে। আৰু যাৰ ফলত এয়া এক নিশ্চয় ভাল খবৰ।